৬৯তম স্বাধীনতা দিৱসৰ উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি পুৱা ৫:৩০ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শিৱ কলিতাই শুভ উদ্বোধন কৰে। মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছিলে আৰু যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হোৱাৰ পিছতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে। এটা কথা ভাল লাগিছে যে অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিযোগীসকল আহি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে আৰু ই আচলতে সমাজৰ কাৰণে এটা শুভ বাৰ্তা। এটা কাৰণে যে যিসকলে প্ৰতিযোগীয়ে আজি প্ৰতিযোগিতাখনৰ জৰিয়তে আচলতে এটা প্লেটফৰ্ম লাভ কৰিছে, সেইসকলে এই প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰি ইয়াতকৈ উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতালৈ যাবলৈ সক্ষম হ'ব আৰু যিসকল নৱাগত সেইসকলে আচলতে আজিৰ এই প্ৰতিযোগিতাখনৰ পৰা এটা অনুপ্ৰেৰণা পাব আৰু সেই অনুপ্ৰেৰণাই তেওঁলোকক অনাগত দিনত আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰিব। তাতোতকৈ ডাঙৰ কথা হৈছে যে এই প্ৰতিযোগিতাই ক্ৰীড়া প্ৰতিযোগিতাই আচলতে যুৱকসকলৰ মাজত যুৱতীসকলৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা গঢ় দিয়ে, এটা স্পৰ্টছমেনশ্বিপ গঢ় দিয়ে, যিটো সমাজখনৰ বাবে অত্যন্ত দৰকাৰ। আমাৰ মাজত যে সৰু সৰু কথাতে কিছুমান বিষয়ত যে কেতিয়াবা আমাৰ মাজত সংঘাত হয়, কিছু ক্ষেত্ৰত আমাৰ সৰু সৰু কথাত আমাৰ মাজত অমিল হয়, এই স্পৰ্টছমেনশ্বিপটো যদি থাকে, ক্ৰীড়াসুলভ মানসিকতা থাকে, তেতিয়াহ'লে কিন্তু বহু বিষয় আমি আচলতে সমাধান কৰাত সহজ হয়। গতিকে আমি ভাবোঁ যে আজিৰ এই ক্ৰীড়া প্ৰতিযোগিতাখনে এটা সমাজখনত ক্ৰীড়াসুলভ মানসিকতা গঢ় দিয়াটো সহায়ক হ'ব। গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ যোৰহাট আঞ্চলিক সমিতি যুৱ ছাত্ৰ পৰিষদৰ তেখেতসকলে যথেষ্ট কষ্ট কৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে আৰু এইখন সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে উদ্যোক্তা সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি যিসকলে পুৰস্কাৰ পাইছে সেইসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। দিগন্ত নাইডুৱে আধৰা ৰাজু দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাখনিত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সুৰজ কলিতাই পুৱা 10 বজাত শুভ উদ্বোধন কৰে। সভাত জিলা কমিটিৰ সভাপতি অসীমজ্যোতি শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অঞ্জন দত্ত, উপসভাপতি পদুম গগৈয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত সভাত লিচুবাৰী বজাৰ সমিতিৰ সম্পাদক লাটু গগৈ, বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি দত্ত, আঞ্চলিক সমিতিৰ উপদেষ্টা নিতুল গোস্বামী, ৰবীন গগৈ, কিৰণ গগৈ, হৰেণ গগৈ, ৰাজেশ দত্তই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰে টিকেশ্বৰ কুৰ্মী, দ্বিতীয় স্থান বিপিন মুণ্ডা, তৃতীয় স্থান গণেশ বাউৰী, চতুৰ্থ স্থান প্ৰাঞ্জল শৰ্মা আৰু পঞ্চম স্থান সূৰ্যা দাসে দখল কৰিবলৈ সক্ষম হয়। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতি এই উপলক্ষে তেখেতসকলে এটি মাৰাথন দৌৰ আয়োজন কৰিছিলে। এই মাৰাথন দৌৰ প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে আমিও তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ লক্ষ্যই আছে, আমাৰ আদৰ্শই আছে উঠি অহা প্ৰজন্মক এখন মঞ্চ দিয়া আৰু সেয়েহে এনেধৰণৰ অনুষ্ঠানবিলাকত তেখেতসকলক এখন মঞ্চ দি আগুৱাই নিয়াৰ দায়িত্ব কৰ্তব্য হিচাপে পালন কৰাৰ যি দায়িত্ব আজি লাভ কৰিলে আমাৰ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে, এই সুযোগতে এই আঞ্চলিক সমিতিখনৰ শলাগ লোৱাৰ লগতে এই আঞ্চলিক সমিতিৰ যি দায়িত্ব কৰ্তব্য সমাজৰ প্ৰতি যি তেখেতসকলে আগবঢ়াইছে তেখেতসকলৰ ওচৰত মই কৰিব আৰু অনাগত দিনত উঠি অহা প্ৰজন্মক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এনেধৰণৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ ক্ৰীড়াই হওক বা সাংস্কৃতিক ক্ষেত্ৰত হওক এক মঞ্চ তৈয়াৰ কৰি আগবঢ়াই নিব বুলি আমি বদ্ধ কৰিছোঁ। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।